फ्रेंड्स बहुत बहुत स्वागत है ब्राइट एजुकेशन के यूट्यूब चैनल में। तो ये थर्ड सेमेस्टर का पेपर है, ये 2021 एजुकेशन का पेपर सॉल्यूशन है, इट्स आंसर। ओके, एजुकेशन का पेपर है थर्ड सेमेस्टर का, जनरल और रेगुलर कोर्स का है। तो ये आप देख सकते हैं थर्ड सेमेस्टर एजुकेशन पेपर। अब बोलिएगा कौन सा यूनिवर्सिटी। देखिए दोनों यूनिवर्सिटी एक ही है, ये गुवाहाटी यूनिवर्सिटी एंड बोडोलैंड यूनिवर्सिटी का, दोनों का बुक एक ही है। पेपर बिल्कुल एक ही जैसा है। आप देखेंगे तो बोडोलैंड यूनिवर्सिटी और गुवाहाटी यूनिवर्सिटी का दोनों में एक ही पॉलिटिकल साइंस जो रखा गया है, सेम टू सेम है। तो आप इसको आराम से कवर कीजिए, दोनों में ही बेनिफिट रहेगा, दोनों का पेपर एक ही है। अब बोलेगा क्वेश्चन देखिए, क्वेश्चन एग्जामिनर जब पेपर एक है तो जहाँ से क्वेश्चन आया है चैप्टर वाइज तो आने के चांसेस वहीं से ज़्यादा है। एजुकेशन का पेपर है ये, तो बहुत ज़्यादा रहेगा प्रीवियस पेपर को लीड करना और उसको पढ़ लेना बहुत बेनिफिशियल रहेगा। तो ये क्वेश्चन है जिस निर्देशना হৈছে एक অবিরত প্রক্রিয়া, এইটো সত্য ন অসত্য, এইটো সত্য হ'ব। পৰামৰ্শদানৰ उपदेश प्रदान নহয়, এইটো অসত্য। तो जो क्वेश्चन दिया गया है मैं इसका आंसर दे रहा हूँ, ठीक है। यहाँ पे देखिए एच नंबर पे आएंगे, ये सब एक एक मार्क का आया हुआ था। CWSN, अब पेपर चाहिए तो पेपर भी है मेरे पास, मैंने सोचा पेपर ही क्यों दूँ, आंसर भी दे दूँ जब आंसर भी है। तो इसीलिए ये आप पूरा कर सकते हैं। মই ভাবিছিলোঁ যে পেপাৰখিনিও আছে, মই দেখুৱাই দি আছোঁ, পেপাৰখিনিও আছে, সেইটো আপোনালোকে চাব পাৰে। এডুকেশ্যন পেপাৰখিনি এইটোও আছে মোৰ লগত, কিন্তু পেপাৰখিনি আছে, কিন্তু মই ভাবিছোঁ এনচাৰখিনি দি দিওঁ, কাৰণ তাৰ পৰা আহিব। কিন্তু কালি এক্সাম হ'ল গুৱাহাটী ইউনিভাৰ্চিটিৰ এডুকেশ্যনৰ এক্সামখিনি হ'ল, পেপাৰ আগৰৰ পেপাৰৰ কুৱেশ্যনবিলাক ৰিপিট কৰিলে এক্সামিনাৰে, সেইকাৰণে মই ভাবিছোঁ 2021 পেপাৰখিনি দি দিওঁ। চ' এইবিলাক কৰি লোৱা। এতিয়া মোৰ মূল উদ্দেশ্যখিনি হ'ল 2 মাৰ্কৰ 5 মাৰ্কৰ আৰু 10 মাৰ্কৰ কুৱেশ্যনবিলাক অলপ চাব লাগে, কাৰণ তাৰ পৰা বহুত মাৰ্ক দিয়ে এক্সামিনাৰে। এতিয়া হ'ল ইয়াত দিলে নিৰ্দেশনাৰ দুটা উদ্দেশ্য উল্লেখ কৰা, এইটো উদ্দেশ্যহে উল্লেখ কৰিব লাগে, ইমান ডাঙৰ লিখিবও নালাগে, আপোনালোকে অলপ কম লিখিলেই হ'ল। দুটা উদ্দেশ্য দিছে ইয়াত, যেনেকা নিজৰ সামৰ্থ্য আৰু আগ্ৰহ জনা আৰু বিকাশৰ বাবে কিশোৰ ছাত্ৰ ছাত্ৰী সহায় কৰা, এইটো ইমানখিনি লিখিলেই হ'ল, কাৰণ 2 মাৰ্কৰ আছে, বেছি লিখিব নালাগে। এতিয়া হ'ল এইটো হ'ল এটা, ইয়াত মেনশ্যন কৰিলে এনচাৰখিনি আছে। সেই কুৱেশ্যনখিনি আহিছে, পৰামৰ্শদানৰ নীতি লিখা এইবিলাক আহিছে, নিৰ্দেশনা সেৱা কি এইটো আহিছে। আৰু ইয়াত তলত দিয়া 4টা প্ৰশ্ন উত্তৰ দিব লাগে। নিৰ্দেশনাৰ বৈশিষ্ট্য আলোচনা কৰা, ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন, এইটো বহুত ইম্পৰ্টেণ্ট। পেজ নম্বৰ ঠিকেই আছে ইয়াত, এই এনচাৰখিনি মই দি আছোঁ। যেনেকৈ ইয়াত ক'লে নিৰ্দেশনাৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা, ইয়াৰ এটা বৈশিষ্ট্য নিৰ্দেশনা হ'ল এক সহায়ক সেৱা, এইটো 5 মাৰ্কৰ 4টা কুৱেশ্যন লিখিব লাগে। আৰু নম্বৰ 2 হ'ল নিৰ্দেশনা হ'ল এক অবিৰত প্ৰক্ৰিয়া, নিৰ্দেশনা জীৱন লগত সংযোজিত আৰু ভৱিষ্যত জীৱনৰ প্ৰস্তুতিৰ সহায়, নিৰ্দেশনাসকলৰ বাবে। তাৰপৰা পৰামৰ্শদানৰ পৰিসৰ আলোচনা কৰা, এইটো বেলেগ কুৱেশ্যন এটা, বি নম্বৰ। ইয়াত ক'লে এক্সামিনাৰে কেৱল মাত্ৰ আপোনালোকে 4টা উত্তৰ লিখিব লাগে। ইয়াত ক'লে ইয়াত আপোনালোকৰ বুক যদি আছে বুকখিনি চাই ল'ব, দাস এণ্ড ভূঞা, দ্বিতীয় অধ্যায়ৰ 1 নম্বৰ প্ৰশ্ন চোৱা, পৃষ্ঠা নম্বৰ 31 ইয়াত লিখি দিলে। পৰামৰ্শদানৰ পৰিসৰ আলোচনা কৰা, ভেৰি ভেৰি ইম্পৰ্টেণ্ট, কালি আহিব এক্সামত, যিকোনো পৰহি এক্সাম আছে আপোনালোকে, কালি ছানডে, তেনেহ'লে এইটো আহিব। নিৰ্দেশনা সেৱা সংগঠনৰ প্ৰয়োজনীয়তা উল্লেখ কৰা, দলীয় পৰামৰ্শৰ ওপৰত এটা চমুটকা লিখা। 10 মাৰ্কৰ কুৱেশ্যন আছে ইয়াত, আপোনালোকে চাই আছে 10 মাৰ্কৰ, এইটো 93, এইটো পেজখিনি 88, 89, এতিয়া 89 পেজ নম্বৰটো লাগে, এইটো হ'ল 89। এতিয়া দলীয় পৰামৰ্শ বিশিষ্ট, ইয়াত উত্তৰখিনি দিলে, এইটো লিখি ল'বা। এইটো কিন্তু আহিছে, এক্সামত আহিছে অলৰেডি। অনুকৰণ সেৱা বিষয়ে লিখা, নিৰ্দেশনা আৰু পৰামৰ্শদানৰ অভিভাৱক ভূমিকা আলোচনা কৰা, মই এইটো বহুত ইম্পৰ্টেণ্ট বুলি ভাবোঁ, F নম্বৰখিনি। আৰু নিৰ্দেশদানৰ সংজ্ঞা, এইটোও ইম্পৰ্টেণ্ট, নিৰ্দেশনাৰ মৌলিক নীতিসমূহ,
শৈক্ষিক নিৰ্দেশনা কি এইটো বহুত মানে ভেৰি ভেৰি ইম্পৰ্টেণ্ট বুলি ক'ব পাৰোঁ কালি যদি সিহঁতৰ এক্সাম আছে পৰহি কালি নহয় পৰহি তেনেহ'লে এইটো কিন্তু পঢ়ি লোৱা শৈক্ষিক নিৰ্দেশনা কি শৈক্ষিক নিৰ্দেশনা গুৰুত্ব আলোচনা কৰা আৰু সেইটো হ'ল নিৰ্দেশনা আৰু পৰামৰ্শদানৰ অভিভাৱকৰ ভূমিকা বহুত ইম্পৰ্টেণ্ট সেইটো পেজ নম্বৰ কিমানখিনি হ'ল পেজ নম্বৰ 89 এতিয়া 90 পেজ নম্বৰটো ক'ত গ'ল এইটো 90 পৰামৰ্শদানৰ সংজ্ঞা দিয়া নিৰ্দেশনা আৰু পৰামৰ্শদানৰ মাজত সম্বন্ধ আলোচনা কৰা মানে পাৰ্থক্য বুলি ক'ব পাৰোঁ পৰামৰ্শদান আৰু নিৰ্দেশনাৰ মাজত পাৰ্থক্য এইটো আপোনালোকে পঢ়ি ল'লে হ'ল ইয়াত আছে এনচাৰখিনি এইটো হ'ল 90 এতিয়া 91 পেজ নম্বৰ এইটো হ'ল 91 এতিয়া 92 সেইটো এটা পাৰ্থক্য এনেকৈ পাৰ্থক্য লিখিলে ভাল তাৰপিছত পৰামৰ্শদান সেৱাৰ অৰ্থ কি সেইটো লিখিব লাগে 92 93 এতিয়া 93 পেজ নম্বৰখিনি লাগে 93 এইটো হ'ল 10 মাৰ্কৰ এটা দুটা তিনিটা কুৱেশ্যন আছে শিক্ষানুষ্ঠান নিৰ্দেশনা আৰু পৰামৰ্শদান এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট এইটোৱে আপোনালোকে তিনি চাৰিটা পঢ়ি লোৱা সেই অভিভাৱকৰ ভূমিকা আৰু শিক্ষাত নিৰ্দেশনাৰ মানে বৈশিষ্ট্য বা শিক্ষাৰ নিৰ্দেশনাৰ গুৰুত্বখিনি শিক্ষাৰ নিৰ্দেশনাৰ পৰামৰ্শদানৰ আৰু দলীয় নিৰ্দেশনাৰ উদ্দেশ্যসমূহ আৰু নিৰ্দেশনা আৰু পৰামৰ্শদানৰ মাজত পাৰ্থক্য এইটো কেইটা কুৱেশ্যন ইয়াত তিনিটা কুৱেশ্যন আছে আৰু তাতে পেজ নম্বৰখিনি দিয়া আছে ইয়াত আপোনালোকে চাই ল'ব আপোনালোকৰ মডেলত তো সেইখিনি কুৱেশ্যন আহিছে আপোনালোকে পঢ়িব পাৰে চ' আৰু বেলেগ কুৱেশ্যন যদি আপোনাৰ লাগে তেনেহ'লে ক'লে হ'ল